আজি সমগ্ৰ অসম গম পায় যে ডিব্ৰুগড় চৈখোৱা ৰাষ্ট্ৰখনৰ ভিতৰত থকা লাইকা আৰু দদিয়াপাচি ৰাইজৰ পুনঃস্থাপনৰ বাবে যোৱা 2025 ডিচেম্বৰ মাহত অনিৰ্দিষ্টকালীনভাৱে লাইকা দদিয়াৰ ৰাইজে পুনঃস্থাপনৰ বাবে তেখেতসকলে অনিৰ্দিষ্টকালীনভাৱে আন্দোলন কৰি আহিছিলে। তাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে অসম চৰকাৰৰ জিলা প্ৰশাসনে লাইকা বন্ধৰ এটা স্বাৰ্থিত পৰিয়ালক নামফাকে পুনঃস্থাপন কৰিলে। তাৰ কাৰণে আমি জিলা প্ৰশাসন আৰু অসম চৰকাৰলৈ আমি অনেক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলে আমাক জানিবলৈ দিছিলে আমাৰ অসম চৰকাৰে আমাক অনুৰোধ কৰি এই প্ৰেক্ষিতত আমি আজি আমাৰ লাইকা বন্ধৰ ৰাইজে অপেক্ষা কৰি আছিলে। বাকী 412টা পৰিয়ালৰ আজি পৰ্যন্ত পুনঃস্থাপন বিষয়টো অনিশ্চয়তাত ভুগি আছে তেখেতসকলে। আৰু আমাক সংগঠনৰ নেতৃবৃন্দসকলে তেখেতসকলে বাৰে বাৰে আমাক দাবী জনাই আহিছে তেখেতসকলে বাকী হৈ থকা 412টা পৰিয়ালৰ পুনঃস্থাপনৰ বাবে তেতিয়া আমি চৰকাৰী পদক্ষেপ গ্ৰহণ কৰিব। আৰু আমি তেখেতসকলে আমি জানিবলৈ দিছোঁ যে ইতিমধ্যে জিলা প্ৰশাসন আৰু অসম চৰকাৰে আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ লগত আলোচনা কৰি বাকী 412টা পৰিয়ালৰ পুনঃস্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিছিল। কিন্তু আমাৰ ৰাইজে সচেষ্ট হ'ব পৰা নাই। সেইকাৰণে আজি 412টা পৰিয়ালে লাইকা বন্ধ পুনঃস্থাপন দাবী সমিতিৰ উদ্যোগত আজি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে। ইতিমধ্যে আমাৰ শিক্ষা আৰু আমাৰ মহিলা জনজাতি বিভাগৰ মন্ত্ৰী ডক্টৰ ৰমেশ প্ৰভু ছাৰে আমাক জানিবলৈ দিছে এই ধৰণৰ কাৰ্যসূচীৰ যোগেদি যিহেতু আমাৰ ৰাইজে আন্দোলনত দেখিবৰ কাৰণে আজি ৰাজপথত ওলাই আহিছে। আমি তেখেতসকলক আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে অনুৰোধ কৰিলে যিহেতু তেখেতে অহা 20 তাৰিখে তিনিচুকীয়া নহলে ধেমাজিত আমাৰ লাইকা বন্ধ পুনঃস্থাপন সমিতি আৰু আমাৰ জাতীয় সংসদৰ নেতৃবৃন্দৰ প্ৰতিনিধিৰ লগত লাইকা পুনঃস্থাপন বিষয়টো গুৰুত্বসহকাৰে আলোচনাৰ প্ৰস্তাৱ আহিছে। গতিকে তেখেতসকলে এনে আহ্বান জনাব বিচাৰিছো তেখেতসকলে যি অনিৰ্দিষ্টকালীন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহিছে সেই কাৰ্যসূচী অনুগ্ৰহ কৰি যাতে বাতিল কৰে আৰু 20 তাৰিখে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত যাতে তেখেতসকলে প্ৰতিনিধি পঠিয়াই আলোচনাত মিলিত হয়। আমাৰ ৰাইজলৈ আমি আহ্বান জনাইছো।